এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। আবুল কালাম আজাদ হাইস্কুলত ভৰ্তি পৰীক্ষা অনুষ্ঠিত হয়। আজি কৰিমগঞ্জ জিলাৰ বৃহত্তৰ ফকিৰা বজাৰৰ আবুল কালাম আজাদ হাইস্কুলত ষষ্ঠ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ভৰ্তি পৰীক্ষা অনুষ্ঠিত হয় পুৱা 10 বজাৰ পৰা। প্ৰায় ষষ্ঠ শ্ৰেণীৰ 250 জন আৰু নৱম শ্ৰেণীৰ 225 জন। যোৱা কেইবাবছৰৰ তুলনাত এইবাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি। বিদ্যালয় কৰ্তৃপক্ষই এইবাৰ আগ্ৰহী যে বিদ্যালয়ৰ বছৰৰ ধৰি উন্নতি হ'বলৈ হলে স্থানীয় জনগণ আৰু ছাত্ৰ ছাত্ৰীৰ বেছিকৈ ভৰ্তি হ'ব লাগিব আৰু মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন। বিদ্যালয়ৰ প্ৰধান শিক্ষক মহাশয়ে এইবাৰ সুস্থভাৱে পৰীক্ষা অনুষ্ঠিত হৈছে বুলি কয় আৰু সাধাৰণ ৰাইজক সহযোগিতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে। নিউজ টেক্স ৰিপৰ্ট আমাৰ আশা। আজি যে আপোনালোকৰ প্ৰৱেশিয়া পৰীক্ষা কৰিছে কি ধৰণৰ হৈ আছে আৰু প্ৰস্তুতি আৰু ছাত্ৰ ছাত্ৰী সব ভালে আছে নে? সব ভালে আছে। আমাৰ যেহেতু মানে এটা আজাদ হাইস্কুল মানে এই অঞ্চলৰ মানে বৃহত্তৰ অঞ্চলৰ এটা হাইস্কুল হয়। বেছিভাগ ছাত্ৰবিলাকে মানে এটেম্প কৰে মানে ক্লাছ 6ত ইয়াত এডমিশ্যন ল'বলগীয়া। তেতিয়া আমাৰ এটা চেলেঞ্জ হৈ যায় যে মানে 240 to 30 এৰাউণ্ড 250 এৰাউণ্ড মানে ক্লাছ 6ত মানে টোকেন লৈ যায়। তো আমাৰ সিটবিলাক খুবই লিমিটেড, টিচাৰবিলাকো খুবই লিমিটেড। 12 নাম্বাৰ অফ টিচাৰ্ছ আৰ দেয়াৰ ইন এ হাই স্কুল। যেতিয়া মানে 6ৰ কথা কওঁ 60 বা 70 ষ্টুডেণ্টৰ মোৰ জগা দি মানে স্থান দিব পাৰিব। ইয়াৰ বেছি আমাৰ স্কুলত স্থান বা জাগাৰ প্ৰব্লেম হয়। সেকশনটো সম্ভৱ নহয়, এই জন্য আমার বহুত চ্যালেঞ্জ হয়। তো এই বছৰত 250 এরাউন্ড 6ত দি আছে আর ক্লাস 9ত 230 নাম্বার অফ স্টুডেন্টস এপ্লাই করেছে। তো 9ত 230 নাম্বার অফ স্টুডেন্টসে এপ্লাই করেছে। তো আমার 9ৰ সিটটোও ভেরি ভেরি লিমিটেড। এতিয়া মানে আমার মই কৈ আছোঁ যে এইটো অনলি স্কুল হয় এই জোনত, বাট আমরা মানে স্পেচৰ মানে ব্যাপাৰত ভেরি ভেরি কনষ্ট্ৰেইণ্ট। আমরা মানে ক্লাছ 8ৰ যিবিলাক ষ্টুডেণ্ট হয় 150+ ষ্টুডেণ্ট 8ত আছে, তেওঁলোকে 100ৰ নিচিনা ষ্টুডেণ্ট মানে 9ত আহিব। 9ত কিছুমান ৰিটেনশ্যন হৈ আছে, তেতিয়া 9ত আমাৰ মানে 30 to 40 সিটৰ মানে বেছি দেৱাটো সম্ভৱ নহয়। আৰু প্ৰশ্ন এটা কৰিছোঁ, যিহেতু চৰকাৰী স্কুলত দেখা যায় ছাত্ৰ নাহে, কিন্তু আপোনালোকে ছাত্ৰত জেগা দিব নোৱাৰে, কাৰণটো কি? আপোনালোকৰ নিশ্চয় পঢ়াটো ভাল হ'ব। এইটো সঁচা কথা যে আমাৰ ইয়াতে ইমান মানে এডমিশ্যন টেষ্টত ল'ৰাবিলাক আহিছে আশা কৰি যে আমাৰ এই গভৰ্ণমেণ্ট একে আজাদ হাইস্কুল এইটো গভৰ্ণমেণ্ট স্কুল হয়। এইটো 1952 এষ্টাব্লিছ হৈছে আৰু এইটো ঐতিহ্য মানে এতিয়াও চলি আছে যে ইমান মানে ষ্টুডেণ্ট এলেকাৰ মানে হ'ব কি আমাৰ প্ৰায় 400 মান ষ্টুডেণ্ট মানে ক্লাছ 6ত আৰু 230 মান আছে ক্লাছ 9ত মানে এডমিশ্যন দি আছে। কিন্তু আমাৰ চিট অকলে আমি 6ত 80 to 100 ল'ম আমি, তাৰপৰা এইটো 20 to 30 ল'ম আমি হেৰি 9ত। কিন্তু প্ৰশ্ন হ'ল আমাৰ ইয়াতে মানে ইমান গেডাৰিং, কিন্তু বাকী ল'ৰাবিলাক ক'ত যাব সেইটো মই এটা টান পাইছোঁ। কাৰণ আমি জানে গাঁৱৰ মানুহ, দুখীয়া মানুহ, গৰীব মানুহ ক'ত যাব। আমাৰ লগত এইকাৰণে প্ৰব্লেম যে আমাৰ ইয়াতে এভেইলেবল ষ্টাফ নাই। আমাৰ গ্ৰেজুৱেট টিচাৰ 28 আছিলে ইয়াতে, অকলে 2জনী আছে আৰু বাকীবিলাক এমাৰ্জেঞ্চি হোৱা কৰিছে আমি পাইছোঁ, মানে কোনোমতে চলি আছে আৰু স্কুলখন। তথাপিও আপোনালোকৰ দেখা গৈছে ছাত্ৰৰ সংখ্যা বাঢ়িছে, মানে তাৰ কোৱালিটিটো ভাল, সেইকাৰণেতো চলি আছে। কিন্তু কথা হ'ল যে আমি গভৰ্ণমেণ্টৰ পৰা আমি এই ছ'চিয়েল মিডিয়াৰ মাধ্যমে অনুৰোধ কৰিছোঁ যে আমাৰ ইয়াতে যাতে এইটো ষ্টাফ দিয়ে। আৰু আমাৰ HM আমাৰ শংকৰ তিৱাৰী ছাৰ যেতিয়ালৈকে আহিছে মানে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো অল ডেভেলপমেণ্ট হৈছে। সেইকাৰণে মানে এটা এটমস্ফিয়াৰ ষ্টুডেণ্টৰ কাৰণে যিটো মানে লাগে আৰু গোটেইকেইটা তেওঁ চালে আছে, কৰি আছে। সেইকাৰণে মানে ষ্টুডেণ্টবিলাকৰ আৰু এইবাৰ বেছি মানে তাতে মানে দাবিত হৈছে মোৰ স্কুলৰ পৰা। ধুনীয়াকৈ আমাৰ স্কুলৰ এডমিশ্যন টেষ্ট চলিছে। লাষ্ট ইয়াৰৰ পৰা এতিয়া দেখিছোঁ ল'ৰা ছোৱালী বেছিকৈ মানে চেষ্টা কৰিছে ইয়াত এডমিশ্যন ল'বলৈ। তাৰ কথাটো হ'ল কি, মই নিজে মোক দিয়ে কথাটো কোৱাটো ঠিক নহয়। ফুলত যদি গন্ধ তাকেতো ভ্ৰমৰটো এনেই আহিব। গাঁৱৰ মানুহবিলাকে গম পাইছে যে আজাদ স্কুলৰ এটা পুৰণা স্কুল, ইয়াৰ এটা ঐতিহ্যবাহী স্কুল, ইয়াৰ একটা সুনাম আছে এবং আমাৰ ইয়াৰ ৰিজাল্টটো ভালো আছে।
ভাল হয়ে থাকে। লাস্ট ইয়াৰৰ মেট্ৰিকৰ ৰিজাল্ট ভাল হৈছে। এই বছৰো আমি সকলোৱে আশা কৰিছোঁ ৰিজাল্টটো আৰু বহুত ভাল হ'ব। আর আমার স্টাফবিলাক মই নিজে কোৱাটো ঠিক নহয়, কিন্তু আমাৰ স্টাফবিলাক সংখ্যা কম, কিন্তু সব এক্সপিৰিয়েঞ্চ। তাৰ কাৰণে মানুহে ভাবিছে যে এই স্কুলত যদি আমি আমাৰ ল'ৰা ছোৱালী দি থাকোঁ তেনেহ'লে আমাৰ ৰিজাল্টটো ভাল হ'ব। কিন্তু কথাটো হ'ল আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছে আর স্টাফৰো অভাৱ আছে, যাৰ কাৰণে এইটো মানে গাঁৱৰ সকলোৱে মানে এইটো বুজিব লাগিব, ৰাজ্য বুজিব লাগিব, আমালোকক সহায় কৰিব লাগিব যে গোটেইখিনি ল'ৰা ছোৱালীক আমি ইয়াত এডমিশ্যন দিয়াটো মুস্কিল হ'ব। তাৰ কাৰণে আমি মানে এডমিশ্যন টেষ্টৰ ব্যৱস্থা কৰিছোঁ। মই আশা কৰিছোঁ যে আজিৰ যে পৰীক্ষাটো অত্যন্ত সফল এবং সুন্দৰভাৱে সম্পন্ন হ'ব। নাম একে আজাদ হাই স্কুল। এই এরিয়াতে অনেক এমই স্কুল আছে, আর থাকা সত্ত্বেও ছাত্রগুলা আমাদের স্কুলেই ভর্তি নিতে চায়। আমাদের বিল্ডিংয়ের অভাব, টিচারের অভাব, যার কারণে সবগুলারে অ্যাডমিশন দিতে পারি না। এইটার জন্য আমি অনেক দুঃখিত। আমি চাই যত স্টুডেন্ট আসবে সবাইকে আমি অ্যাডমিশন দিব, কিন্তু অনেক কারণবশত আমি দিতে পারি না। আর আজকে তো 30 তারিখ, অ্যাডমিশন টেস্ট চলে। প্রায় 6-এ 248 জন আর 9-এ 233 জন। তে আশা করি আমার যত ক্যাপাসিটি, এই ক্যাপাসিটির মধ্যেই অ্যাডমিশন নিব, আর বাকিগুলারে একটু ভালো ভালো স্টুডেন্ট দেখেই নিব। আর অন্যান্য তো স্কুল আছে আশেপাশে, এই স্কুলগুলোতে তারা অ্যাডমিশন নেও। আর রিজাল্ট কবে দেওয়া হবে? রেজাল্ট তো 2-1-এর মধ্যেই দেওয়া হবে, 2 তারিখেই দেওয়া হবে। আর 1 তারিখ থেকে তো 1 এপ্রিল থেকে তো ক্লাস আরম্ভ, বাকি ক্লাসের ছাত্রগুলো আসবে, ক্লাস আরম্ভ হয়ে যাবে, এমডিএমও চলবে।